নতুন বছৰৰ প্ৰথম দিনটোত ভাবিলোঁ যে মন্দিৰ এভাগ দৰ্শন কৰি অহাটো নিতান্ত প্ৰয়োজন। তাকে ভাবি নিজে চলাই থকা গাড়ীখনকে লৈ সহপৰিয়ালক লগত লৈ এনেদৰে ওলাই দিলোঁ মই মন্দিৰ দৰ্শন কৰিবলৈ আৰু নতুন বছৰটো উপভোগ কৰিবলৈ। প্ৰথমে দৰ্শন কৰিব পালোঁ আমি ধৰমটোলত অৱস্থিত হৈ থকা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ ভাগ। তাতে সহপৰিয়ালে আমি তেওঁৰ ওচৰত এনেদৰে বন্তি এগছি দি পোনে পোনে আকৌ যাত্ৰা আৰম্ভ কৰিছিলোঁ জাগিৰোডত অৱস্থিত হৈ থকা দেওশাল মন্দিৰলৈ। তাতো দেখিলোঁ নৱবৰ্ষ বুলি ভক্ত অগণন ভিৰ। যিহেতু হাতত কম সময় আছিলে তো তেখেতক দূৰৰে পৰা এটা নমস্কাৰ জনাই আমি পোনে পোনে যাত্ৰা কৰিছিলোঁ সেই নিজৰা পাৰলৈ। সৰু ছোৱালী তামান নাচন আজি দেখিছে। এইফালে মাক জীয়েকে কমলা খাই আছে। কি খাইছা? সৰু ছোৱালী নাচন। পুচকা খাবৰ কাৰণে ৰেডি হৈ আছো। তুমি খাবানে নাই? এতিয়া বাদাম খাম। নেক্সট খালোঁ বাদাম। পেট হ'ল আদাম দাম। হাজাৰ হাজাৰ টকা খৰচ কৰি আমি দূৰলৈ যাব নোৱাৰোঁ। গতিকে নতুন বছৰ বুলি পৰিয়ালটোক প্ৰথমে মন্দিৰ দৰ্শন কৰালোঁ। শেষত আহিছোঁ আপোনাৰ নিজৰা পাৰলৈ। পৰিৱেশটো ইয়াত বহুত আহিছে। ব'লকচোন নিজৰাৰ পৰা ভিডিঅ'খন চাম কেনেকুৱা হৈ আছে। কিমান ডাঙৰ মাছ পাইছে দেই। অলপ লাই দিয়া। ইফালে ভয় কৰে তাই। উঠা ঘৰিয়ালটো উঠা। ওপৰত নুঠিবি। শেষত গৈ তিনিও জোলনা খেলি আছে। ডাঙৰজনী আছে এইফালে। মইচোন নোৱাৰোঁ। নাহিব। দেখিছেনে নাৰীৰ মহিমা কি যে অপাৰ। বয়স হয়তো তেখেতৰ 60 গৰকা, কিন্তু তেখেতৰ কিন্তু উচ্চাস বহুত ওপৰত। কি কৰিব নোৱাৰে নাৰীয়ে। তাইক কৈছোঁ ফটো উঠাওঁ, তাই দুষ্টামি দেখিছে। ফটো নুঠাই কেনেকৈ কৰি থাকে, গতিকে ভিডিঅ' কৰিছে। যাওঁ ব'লা এতিয়া হ'ল। যিয়েই নহওক আজিৰ দিনটো সামৰ্থ্য অনুযায়ী যিমানখিনি পাৰোঁ উপভোগ কৰিলোঁ। আৰু বছৰৰ প্ৰথম দিন বুলি ভগৱানৰ ওচৰত এগছি চাকি বন্তিও দিলোঁ। তো সকলোলৈ আকৌ এবাৰ পুনৰ নৱবৰ্ষ অলেখ শুভেচ্ছা জ্ঞাপন কৰি আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। থেংক ইউ, ধন্যবাদ।